Okay. Hi. Hello. Kimcho Majama. 1 2 3 mic testing ঠিকে আছে hopefully ঠিকে আছে সব ওকে আমি এটা কৰিম কমপ্লিমেন্টাৰী এংগলছৰ ট্ৰিগোনোমেট্ৰিক ৰেশিঅ'ৰ সেই এক্সাৰসাইজটো 8.3 আই থিংক CBSEত নাই এইটো সেবাত আছে তো ঘটনাটো হ'ল তাৰ কাৰণে এইকেইটা জানিব লাগিব আমি যে sin 90 minus theta is equal to cos theta হয় আৰু cos 90 minus theta is equal to sin theta হয় এইকেইটা cos আৰু sin ৰ মিলি ভাগত ৰেশিঅ' যেনেকৈ tan 90 minus theta cot theta হয় cot 90 minus theta tan theta হয় cosec 90 minus theta sec theta হয় sec 90 minus theta cosec theta হয় বাস ইমান কণে আৰু সিহঁতকৈ বেছিকেলি 90 বোলা বস্তুটো আহি থাকিব কেনেকৈ আহিব চাম আমাক সুধিছে ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে যে ইভালুৱেট ভেলু নিকালো মতলব ইভালুৱেট মানে ভেলু নিকালো এটা ঘটনাটো হ'ল দুটা এংগল দিয়া আছে 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী 18 ডিগ্ৰী আৰু 72 ডিগ্ৰী যদি মই এড কৰি দিওঁ ছাইডত চাওঁচোন কি পাম 18 ডিগ্ৰী প্লাছ 72 ডিগ্ৰী 8 plus 2 10 carry 1 1 plus 7 8 carry 1 to লগাই পেলাই 90 ডিগ্ৰী ওকে 90 ডিগ্ৰী ভেৰি গুড তেতিয়াহ'লে মই কাম এটা কৰিব পাৰিম নি বাৰু এনেকৈ লিখিব পাৰিম নি যে 18 ডিগ্ৰীটো মই ইয়াতে থৈ পেলাই এই 72 যে প্লাছ হৈ আছে ইফালে নিলে 90 ডিগ্ৰী মাইনাছ 72 ডেট মিনছ কি পাম একচুৱেলি য়েছ 90 বা 72 মাইনাছ কৰিলে কি পাই যাম মই 18 তো 18ৰ জাগাত 90 মাইনাছ 72 লিখিব পাৰি এইটো মই বাৰু এটা কৰি দেখাইছোঁ কিন্তু এই এংগলবোৰ এনেকৈ মিলায়ে দি থোৱা থাকে যাতে সামটো 90 হয় তো 18ৰ জাগাত মই 90 মাইনাছ 72 লিখিব পাৰোঁ বা 72ৰ জাগাত মই 90 মাইনাছ 18 লিখি দিব পাৰোঁ অবভিয়াছলি 90ৰ পৰা 18 মাইনাছ কৰিলে 72 পাম নাও আমি অবজাৰ্ভ কৰোঁ বাবা সাইন 18 ডিগ্ৰী মানে কি 90 মাইনাছ 72 লিখি দিম এতিয়া মই ক'ত ব্ৰেকেটত 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী তলত cos 72 ডিগ্ৰী এতিয়া আহিব হুইটো ৰুল কিটো ৰুল আছিলে ৰুলটো আছিলে যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইজ এনি এংগল ইজ ইকুৱেল টু cos থিটা ইয়াত যিটো থিটা বা এংগল লিখোঁ কছত সেই এংগলটোৱে বহি যায় মানে সাইনৰ পিছফালে যদি 90 মাইনাছ সামথিং থাকে cos সামথিং হৈ যায় মানে এই থিটাটো যে সাইনৰ পিছফালে 90 মাইনাছ কিবা থাকিলে সাইনটো ডাইৰেক্ট কছলৈ চেঞ্জ হৈ যায় সেইবুলি মনত ৰাখিম সাইনৰ পিছফালে এংগলটো যদি 90 মাইনাছ সামথিঙত লিখি দিব পাৰোঁ সাইনটো কছলৈ চেঞ্জ হৈ যাব আৰু এই যে 90 বা যিটো এংগল মাইনাছ কৰিছোঁ সেইটো কছৰ লগত বহি যাব এটা চাওঁচোন সাইন 90 মাইনাছ 72 আছে তো সাইন 90 মাইনাছ দেখাৰ লগে লগে মই সাইন নিলিখোঁ আৰু কছ লিখি দিম আৰু 90 মাইনাছ কি আছে 72 তো cos 72 তলতোতো cos 72 ডিগ্ৰী আছে কাটি দিলোঁ আনচাৰ পালোঁ 1 এইটো এনেকৈ নকৰি আমি এনেকৈও কৰিব পাৰিলোহেঁতেন অৰ বুলি দিছোঁ সাইন 18 ডিগ্ৰী মই যেনিবা এই আমাৰ নিজৰ মৰ্জি আমি 18 ডিগ্ৰীটো চেঞ্জ কৰোঁ নে 72 ডিগ্ৰীটো চেঞ্জ কৰোঁ ঠিক আছে ইয়াত মই 18 ডিগ্ৰীটো চেঞ্জ কৰিছিলোঁ এবাৰ মই 72 ডিগ্ৰীটো চেঞ্জ কৰোঁ তো সাইন 18 ডিগ্ৰী জিউ কা তিউ মই লিখি থৈ দিলোঁ কছটো লিখিলোঁ 72 ডিগ্ৰীক মই কি লিখিব পাৰোঁ এইটো 72 কি লিখিব পাৰোঁ 90 মাইনাছ 18 90 ডিগ্ৰী মাইনাছ 18 ডিগ্ৰী সাইন 18 ডিগ্ৰী লিখিলোঁ আৰু এইটো কি ওলালে কছত আকৌ এবাৰ 90 মাইনাছ সামথিং ওলাইছে কছত 90 মাইনাছ কিবা থাকিলে কি হ'লে চেঞ্জ হৈ যায় সাইনলৈ চেঞ্জ হৈ যায় তো মই সাইডত লিখি থ'ম যে cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু সাইন থিটা ডেট মিনছ cos 90 মাইনাছ 18 আছে ন cos 90 মাইনাছ দেখিলে মই লগালগ তাক সাইন লিখিম আৰু ইয়াত থিটাৰ ইয়াত যেনেকৈ থিটা আছে ইয়াত তেনেকৈ 18 আছে তো ইয়াত যেনেকৈ থিটাটো লিখি দিছোঁ সাইনৰ লগত ইয়াত সাইনৰ লগত সেই 18 ডিগ্ৰী লিখি দিম মই সাইন 18 ওপৰতো সাইন 18 তলতো সাইন 18 চেম হ'ল ডিভাইড লাইন অবভিয়াছলি চেম বস্তু ডিভিজন কৰিলে 1 পায় आंसर 1 ऐसा करो सेम ही आंसर निकलेगा तो घटनाটো সেইটো সেইকেইটা মনত ৰাখিব লাগিব আৰু দেখিম যে এই এংগলবোৰ মিলাই দি থোৱা থাকে যাতে সামটো আমাৰ 90 ডিগ্ৰী হয় আৰু যদি বাই চান্স মিলাই দি থোৱা নাই তেনেকৈ আৰু কিবা কিবি দি থোৱা থাকিব কেনেবাকেও নহ'লেও কেনেবাকে মিলিব ঠিক আছে নেক্সট কুৱেশ্যনটো কৰোঁ ঠিক আছেনে বাৰু বৰ্ডখন ঠিকে ওলাই আছেনে হয় সহি হে টেন থিটাটোত লাইটটো পৰি আছে পৰক কিটো আছে बुझी पाले ओके चल बढ़िया मस्ती अब क्या करेगा अब करेगा दूसरा वाला क्वेश्चन रोमन नंबर 2
tan 26 ডিগ্ৰী আৰু তলত আহিব cot 64 ডিগ্ৰী মই এবাৰ দুই ধৰণে কৰি নেদেখাওঁ এবাৰ পৰা এটা ধৰণে কৰি দেখাম তো ঘটনাটো হৈছে tan 26 সাইডতে মই কৰি চাওঁ যে এনেকেই দি থোৱা থাকে জাষ্ট আমি চিউৰিটিৰ কাৰণে কৰি চাইছোঁ আৰু 26 আৰু 64 এড কৰি কি পাম 6 + 4 10 কেৰি 1 গুচি গ'ল 2 + 6 8 8 + 1 9 90 ডিগ্ৰী মানে 26 + 64 90 ডিগ্ৰী ওলালে তেতিয়াহ'লে মই কি লিখিব পাৰিম 10 26 ৰ জেগাত মই লিখিব পাৰিম 90 - 64 10 90 ডিগ্ৰী - 64 ডিগ্ৰী তলত আহিব cot 64 ডিগ্ৰী আৰু এটা কথা আমি জানো কি কথা আমি জানো যে 10ত যদি 90 ডিগ্ৰী - থিটা থাকে হেতুক আমি cot থিটা বুলি লিখিব পাৰো 10 to 90 - থিটা যদি 10ৰ পিছফালে থাকে 10 to ডাইৰেক্টলি cotলৈ চেঞ্জ হৈ যায় ইয়াত 10 90 - কিবা এটা আছে তো ডাইৰেক্ট চকুমুদি cot লিখি দিম আৰু 90 - কি আছে 90 - 64 আছে সেই 64 টো cotৰ পিছফালে লগাই দিওঁ তলত অলৰেডি cot 64 ডিগ্ৰী আছে কাটি যাব কাটি গৈ 1 পাম এইটোৱে ঘটনাটো আৰু মানে এই এংগল গিটা মিলাই দি থোৱা থাকে বাৰু লিখিব পাৰিলো নে তো নেক্সট কোৱেশ্চন কৰোঁ আমি নেক্সট কোৱেশ্চন কৰেগা रोमन नंबर 3 रोमन नंबर 3 क्या है cos 48 ডিগ্ৰী minus sin 42 ডিগ্ৰী ওকে সাইডতে মই কৰি চাওঁ যে 48 আৰু 42 মিলি পেলাই 90 হয় নে নহয় 8 + 2 is 0 মানে 10 8 + 2 10 1 carry goal 0 পাতিলো 4 + 4 8 8 plus carry 1 টা আছিলে 8 + 1 90 that means হয় তাহলে মই কি লিখিব পাৰো cos 48 ডিগ্ৰীৰ জাগাত মই 90 - 42 লিখিব পাৰো তো 48 ৰ জাগাত মই 90 - 42 লিখিলো sin 42 डिग्री लिखिलू cos 90 - समथिंग कहाँ पे है cos 90 - समथिंग यहाँ पे है कहीं को चेंज हो जाएगा साइन को चेंज हो जाएगा माने cos 90 - समथिंग থাকিলে साइनले चेंज हो যাব cos 90 - समथिंग sin समथिंग এটা समथिंग তো কি এই থিতাটো কি ইয়াত থিতাটো হৈছে 42 ডিগ্ৰী cos 90 - 42 ই চেঞ্জ হৈ যাব সাইনলে और 90 - কি আছে 42 আছে তো sin 42 ডিগ্ৰী হ'ব ইয়াত চোন sin 42 এ আছে sin 42 - sin 42 0 সেম বস্তু পা সেম বস্তু মাইনাস কৰিলে 0 এটা ঘটনাটো হল কিছুমানে কি কৰি দিয়ে যেনেকৈ মই এটা 48 টো চেঞ্জ কৰিছো ন এটো মই আগতে পিকচাৰটো ভাবি লৈছো যে 48 টো উলিয়াবলৈ হলে 90 বা 42 যাব তো 42 এটা ওলাব ইয়াত অলৰেডি 42 এটা আছে কিছুমানে কি কৰে এই 42 টো আকৌ চেঞ্জ কৰি দিয়ে 42 টো কি বুলি চেঞ্জ কৰি দিয়ে 90 - 48 বুলি চেঞ্জ কৰি দিয়ে যদি এটো চেঞ্জ কৰিলো कहां से निकलेगा कुछ अलग ही क्वेश्चन बन जाएगा तो কিবা এটা চেঞ্জ কৰি হল যেনেকৈ क्वेश्चन नंबर 1 আৰু 2 ত মই ওপৰটো চেঞ্জ কৰিছিলো অকল তেনেকুৱা কথা আৰু তলৰটো চেঞ্জ কৰিব পাৰো ওপৰটো মানে এটা চেঞ্জ কৰিলে হল জেনেৰেলি তো ইয়াত এটা বস্তু চেঞ্জ কৰিছো ইয়াতো এটো চেঞ্জ কৰিব লাগিলতেন ইয়াত এটো চেঞ্জ কৰিব পাৰিলোহেঁতেন মই যেনিবা এটো চেঞ্জ কৰিলো এটো cos 48 ডিগ্ৰী থৈ পেলাই sin 42 টো চেঞ্জ কৰি উলিয়াব পাৰি কিন্তু তেতিয়া cos 48 থাকিব sin 42 ৰ জাগাত 42 ৰ জাগাত 90 - 48 হ'ব 42 ৰ জাগাত 90 - 48 sin 90 - something sin 90 - 48 sin to cos चेंज हो cos 48 हो जाबो cos 48 minus cos 48 0 तो वैसा भी कर सकते हैं एने क्यों ठीक है আছে এটা নেক্সট কোৱেশ্চন আছে আমাৰ cosecত কি আছে এটো লিখিব লাগিব ন সাইডত কবাত কি আছে যে cos 90 ডিগ্ৰী minus theta is equal to sin theta পটাপট কৰিম দেই 4th নম্বৰ কোৱেশ্চন cosec 31 degree minus sec 59 degree obviously 31 59 মানে গম পাবই লাগে আৰু 9 + 1 10 0 carry 1 goal 3 + 5 8 8 + 1 90 degree obviously কোনোবা এই ইয়াত আগৰে চেঞ্জ কৰিছো এবাৰ পাছৰটো চেঞ্জ কৰিম cosec 31 degree minus sec 59 degree টো কেনেকৈ লিখিম এই 31 টো ইফালে লৈ যাম 90 minus 31 হৈ যাব 59 ৰ জাগাত মই 90 डिग्री minus 31 লিখি দিব পাৰিম এতিয়া cosec का वही रखो तुम এটা চেঞ্জ কৰিছো দেই sec 90 minus something এইটো নি বাৰু कहां गया এইটো sec 90 minus theta ইকুৱেল টু cosec theta মানে secৰ পিছফালে যদি 90 minus something থাকে sec টো গৈ পেলাই cosec লৈ চেঞ্জ হৈ যাব
তো এই চেকটো মোৰ কচেকলৈ চেঞ্জ হৈ গ'ল আৰু 90 মাইনাছ কি আছে 90 মাইনাছ 31 আছে তো ইয়াতো 31 ডিগ্ৰী মই লিখি দিম এতিয়া মন কৰোঁ এইটো কচেক 31 माइनस कोसेक 31 आंसर निकलेगा हमारा 0 हो गया तो याद मैं लिखिब লাগিব কি रूल sec 90 डिग्री माइनस थीटा इज इक्वल टू cosec थीटा यापा नेक्स्ट क्वेश्चन के नंबर क्वेश्चन दिया नेक्स्ट नंबर क्वेश्चन तो 6 नंबर को ना 5 नंबर क्वेश्चन 4 नंबर क्वेश्चन কৰিলো 5th नंबर क्वेश्चन তো মই কৰিম ঠিক আছে নে ওলাইছে নে বাৰু ক্লিয়াৰলি পিকচাৰ তো বঢ়িয়া এটা মই 5th नंबर क्वेश्चन তো কৰেগা रिकॉर्ड हो रहा है फिफ्थ में क्या है 5 नंबर कैसे 5 नंबर क्वेश्चन আছে যে sin 35 डिग्री sin 55 डिग्री माइनस cos 35 डिग्री cos 55 ডিগ্ৰী আমি এটা কথা জানো যে সাইন হোপাক চেঞ্জ কৰিলে cos বনে cos হোপাক চেঞ্জ কৰিলে সাইন বনে এই দুইটাও চেঞ্জ কৰি দিব পাৰো নহলে এই দুটাও চেঞ্জ কৰি দিব পাৰো নহলে ইয়াৰ এটাও চেঞ্জ কৰিব পাৰো মই দুইটা নিয়ম কৰি দেখাম এতিয়া চাও মই ভাবিছো মই সাইন গিটাকে চেঞ্জ কৰিছো আৰু সাইডত মই দেখাইও দিম যে yes 35 ডিগ্ৰী আৰু 55 ডিগ্ৰী এড কৰিলে ন 5 5 10 0 carry 1 3 plus 5 8 plus 1 90 degree 35 और 55 90 দিয়ে কৈছো না মিলাই দি থা থাকিব আৰু sin বুল লিখিলো 35 ক নো কি লিখিব পাৰিম 35 ক মই লিখিব পাৰিম 90 minus 55 তো 35 ৰ জেগা লিখিলো মই 90 degree minus 55 degree 55 ৰ জেগাত কি লিখিম sin 55 ৰ জেগাত লিখিম 90 minus 35 90 degree minus 35 degree बाकी लागत की আছে মোৰ cos 35 degree তো আছে আৰু cos 55 degree আছে মই জানো sin 90 minus something is cos theta বা sin 90 minus theta is cos theta sin 90 minus কিবা এটা আছে sin to change হৈ যাব cos লৈ কিবা এটানো কি আছে 55 degree আছে cos 55 degree হৈ গল এটো কি হ'ব sin to 90 minus something আছে তো ডাইৰেক্ট cos লৈ চেঞ্জ হ'ব আৰু কিবা এটাটো বা থিটাৰ জেগাত 35 degree আছে cos 35 degree আৰু cos 55 degree সেই হিসাবত চাবলৈ গলে এটোনো কি আৰু মই cos 35 টো আগত লিখি দিও মাল্টিপ্লাই হৈ আছে cos 35 degree into cos 55 degree এপিনে কি আছে cos 35 degree cos 55 degree দেখিলো ये और ये डिट्टो सेम है মাজত মাইনাস সাইন একেটা বস্তুৰ সাবট্ৰেকশন 0 হয় আৰু গুটে বস্তুটো 0 হৈ যাব ऐसा भी कर सकते हैं আৰু এটা উপায় আছে কৰিব পৰা হেতু এবাৰ মন দি লও কি উপায় আছে বা 5 নম্বৰ क्वेश्चन sin 35 degree sin 55 degree okay minus cos 35 degree cos 55 degree এটা ঘটনাটো হল মই ইয়াত sin 35 টো ৰাখি থব কৈছো ইয়াত মই চেঞ্জ কৰিব কৈছো sin 55 কেনেকৈ চেঞ্জ কৰিম sin টো লিখিলো 55 ৰ জেগাত কি পাম মই 90 minus 35 90 degree minus 35 degree হল আধাখিনি কাম কৰি লব খুজু দেই এইখিনি মই পাছত কৰি থাকিম sin 35 degree উলালে sin 90 minus something আছে ন তো sin 90 minus something থাকিলে লগালগ cos লৈ চেঞ্জ হ'ব আৰু 90 minus 35 আছে ন cos 35 degree হৈ যাব এটা sin 35 cos 35 আনসাৰবোৰ কি ওলাব লাগে 0 ওলাব লাগে sin 35 cos 35 ইয়াতে আছে এপিনো যদি মোৰ sin 35 cos 35 ওলাই যায় মাজৰে মাইনাস সাইনটো আছে এপিনে sin 35 cos 35 minus sin 35 cos 35 সেম মাইনাস সেম 0 এটা ইয়াত মই বনাব লাগে কি বনাব লাগে মোক ইয়াত cos 35 এটা লাগে ইয়াত sin 35 এটা লাগে কাৰণ আনসাৰটো মই 0 বুলি টাইম থৈছো চাও এতিয়া মোৰ অলৰেডি cos 35 এটা আছে নে মই থৈ দিম বাপেকে cos 35 ডিগ্ৰী থৈ দিলু cos 55 ডিগ্ৰী কি কৰো মই cos ইয়াত যেনেকৈ মই 55 ডিগ্ৰীটো চেঞ্জ কৰিছো ইয়াতো মই 55 ডিগ্ৰীটো ৱে চেঞ্জ কৰিছো কি হ'ব আমাৰ 55 ৰ জেগাত 90 ডিগ্ৰী minus 35 ডিগ্ৰী হৈ যাব cos 35 ডিগ্ৰী cos 90 minus 35 কোন cos 90 minus 35 cos to 90 minus কিবা এটা আছে ও cos to চেঞ্জ হ'ব sin হলে 90 minus 35 আছে তো sin ৰ লগত 35 ডিগ্ৰী লাগি যাব এতিয়া মই কি পাম sin 35 ডিগ্ৰী cos 35 degree cos into sin হৈ আছে sin into cos লিখাত a into b হৈ আছে
b into a কৰি দিলোঁ, বা 2 into 3 হৈ আছে, 3 into 2 বুলি ক'লোঁ, 2 into 3 ও 6, 3 into 2 ও 6, তো cos into sin বা sin into cos চেম বস্তু হ'ব লাগিব, তো cos into sin হৈ আছে, আমি লিখি দিম এবাৰ sin 35 degree into cos 35 degree, ये वाला डिट्टो सेम, आंसर आएगा 0। या तो তুমি সাইন সাইন দুটাকে চেঞ্জ কৰা, এইটো অকল ৰাখি দিয়া, গোটেইটো সেম ৰাখি দিয়া, ইয়া নহ'লে ইয়াত যোনটো এংগল চেঞ্জ কৰিছা তাতো সেই এংগলটোৱে চেঞ্জ কৰা, তো আনসাৰ আমাৰ ওলাই যাব। বঢ়িয়া, এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম। আই থিংক 6 নম্বৰ কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যন কাহা হে, কিয়া হে? অ'কে, গোটেই সবা 10ত দিছে আৰু মাল্টিপ্লাইড দিছে, ঠিক আছে, 10 দিছে আমাক, বঢ়িয়া। লিখি লওঁচোন 6 নম্বৰ কুৱেশ্যনটো, tan 35 degree, tan 60 degree, tan 55 degree, tan 30 degree। ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই 60 আৰু 30 ভেলুৱে বহাই দিব পাৰোঁ, হয়নে? ভেলু বহাই কৰিব পাৰোঁ, নহ'লে আমি 90 ডিগ্ৰী কামটো কৰিব পাৰোঁ। চাওঁচোন এতিয়া আমি কথা এটা দেখিছোঁ যে খিচিৰিকে দিয়া আছে যে 35 আৰু 60 মিলিটো 95 হৈ যায়, 90 থৈ না হ'ব। ভালকৈ চালে দেখিম যে 35 আৰু 55 মিলাই পেলাই 90 হয়, তো 35 ডিগ্ৰী আৰু 55 ডিগ্ৰী মিলি 90 হৈ যায়। वैसे ही 60 और 30 मिली पेलाई 90 हो जाए, तो इन दोनों में से किसी एक को चेंज करने से हमको हो जाएगा। tan 35 डिग्री रखी दिलू, tan 60 डिग्री रखी दिलू, मैं एबार 55 और 30 चेंज कर दिम, केनेके? tan 55 और जगह मैं की लिखिब पारिम 90 माइनस 35, 90 डिग्री माइनस 35 डिग्री, इपिने tan 30 डिग्री जगह मैं की लिखिब पारो 90 डिग्री माइनस 60 डिग्री, ऑब्वियस कथा आरो हयने? এতিয়া tan 35 ডিগ্ৰী মই ৰাখি থলোঁ, tan 60 ডিগ্ৰীও মই ৰাখি থলোঁ। এই tan 90 মাইনাছ সামথিং কি হয়? ইয়াত লিখা আছে নহয়, tan 90 মাইনাছ সামথিং হয় cot। টেনৰ পিছফালে 90 মাইনাছ আহিলে যেতিয়া চকু মুৰি মই লগালগ cot লিখি দিম, আৰু 90ৰ পিছফালে কি আছে? 90 মাইনাছ কি? 90 মাইনাছ 35, তো cotৰ লগত 35 লিখি দিলোঁ, ইমানে কথা। tan 90 মাইনাছ 60 আছে, tan 90 মাইনাছ 60, কাৰণ 30টোক মই 90 মাইনাছ 60 বুলি লিখিব পাৰোঁ, আৰু 10ৰ পিছফালে আছে যেতিয়া আমাৰ 10ৰ পিছফালে 90 মাইনাছ সামথিং আছে যেতিয়া 10টো লগালগ কতলৈ চেঞ্জ হ'ব, আৰু 90 মাইনাছ কি আছে? 90 মাইনাছ 60 আছে, ইয়াত 60 লাগি যাব। এতিয়া আহিব অকণমান থোৰাছা ইণ্টাৰেষ্টিং কথা। কি কথা? এটা কথা আমি জানিব লাগে যে tan থিটা মানে 1/cot থিটা হয়, আৰু ক'বলৈ গ'লে cot থিটা মানে 1/tan থিটা হয়, মানে ইটো সিটোৰ ৰেচিপ্ৰকেল। তো cot থিটা মানে মই 1/tan বুলি লিখাত মোৰ এলাও আছে। ইয়াত cot 35 লিখা আছে ন, যেনেকৈ cot থিটাটোক 1/tan কৰিব পাৰি, ইয়াত cotটোক মই 1/tan বুলি লিখিলোঁ, এংগল 35 থাকিব, আৰু cot 6টোক মই 1/tan 60 বুলি কৈ দিব পাৰোঁ। এটা ইণ্টাৰেষ্টিং কথা হ'ল চব মাল্টিপ্লাই হৈ আছে, ये tan 35, ये तो नीचे का tan 35 कैंसिल गुजि যাব, এইটো ওপৰত আছে নিউমাৰেটৰত আছে tan 60, তলত tan 60 ডিনোমিনেটৰত আছে, সব কাটি গ'ল, সব কাটি গ'লে কি থাকিব আমাৰ লাষ্টত আনসাৰটো 1 ওলাব আনসাৰ, ঠিক আছে। নেক্সট কুৱেশ্যন কৰোঁ এতিয়া। নেক্সট কুৱেশ্যন কি? কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7, অ'কে, কুৱেশ্যন নম্বৰ 7। লাহে লাহে দেখিয়ে গম পাই যাব যোৱা যে কি গম পাই যাব যোৱা নে কি ক'লোঁ? লাহে লাহে দেখিলেই কুৱেশ্যনটো গম পাই যাম যে আনসাৰটো 1 হ'ব নে 0 হ'ব নে কি হ'ব। এতিয়া ঘটনাটো হ'ল প্ৰথম কুৱেশ্যন মানে 7 নম্বৰ কুৱেশ্যনটো দিয়া আছে cot 54 ডিগ্ৰী ডিভাইডেড বাই tan 36 ডিগ্ৰী প্লাছ tan 20 ডিগ্ৰী আৰু cot 70 ডিগ্ৰী মাইনাছ 2 আছে। এতিয়া ঘটনাটো হ'ল এইটো আমাৰ সেই এই পাৰ্ট দুটা, এই 1 নম্বৰ 2 নম্বৰ কুৱেশ্যনৰ নিচিনা। এই পাৰ্টটো 54 36 দেখিলে গম পাই 90 ডিগ্ৰী হ'ব, 54 প্লাছ 36 90 ডিগ্ৰী হ'ব, 20 70 90 ডিগ্ৰী হ'ব। ডেট মিনছ ইয়াতো 1 ওলাব, ইয়াতো 1 ওলাব, 1 প্লাছ 1 2 হ'ব, 2 মাইনাছ 2 0, দেখি গম পাম আনসাৰটো 0 বুলি। এনেকুৱা কুৱেশ্যনবোৰ MCQ আহিলে ডাইৰেক্ট 0 মাৰিব লাগিব। এতিয়া ঘটনাটো হ'ল কৰি চাওঁ আৰু উপায় নাই। cot 54 ডিগ্ৰী সাইডত মই কৰিও দেখাম যে 54 ডিগ্ৰী প্লাছ 36 ডিগ্ৰী আমাৰ 90 ডিগ্ৰী ওলাব, আৰু 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী কৰিলে আমাৰ 90 ডিগ্ৰী ওলাব। cot 54 আছে, মই তলৰ 10টোক লিখিম, 36ৰ জেগাত মই লিখিব পাৰিম 90 মাইনাছ 54,
90 ডিগ্ৰী মাইনাছ 54 ডিগ্ৰী প্লাছ এটা দিলোঁ 10 20 ডিগ্ৰী কৰিলোঁ cot 70 70 ৰাখিলোঁ 90 মাইনাছ 20 হৈ গ'ল cot 70 ৰ জেগাত মই লিখিব পাৰিম 90 ডিগ্ৰী মাইনাছ 20 ডিগ্ৰী হা অ'কে মাইনাছ 2 অ'কে হৈ গ'ল নেক্সট আহিব আমাৰ cot 54 ডিগ্ৰী 10ৰ পাছত 90 মাইনাছ সামথিং আহিল লগালগ কটলে চেঞ্জ হ'ব এংগলটো কি আছে 54 cot 54 কাটাই গ'ল বাহ 10 20 डिग्री cot में अगर 90 माइनस समथिंग हो कहाँ गया cot में 90 माइनस समथिंग हो वो 10 में चेंज हो जाएगा cot पिछले 90 माइनस किबा এটা আছে কি আছে মুঠতে মই cot পিছলে যদি 90 माइनस देखो লগালগ 10 ले चेंज কৰিম আৰু 90 माइनस কি আছে 20 আছে 20 লিখি দিলো ये भी कट गया -2 এটা আছে ইয়াত কাটাকুটা কৰিলে কেনসেল কৰিলে 1 থাকে ইয়াতো কেনসেল কৰিলে 1 থাকে তো আমাৰ 1 + 1 লালে -2 লালে 1 + 1 2 হৈ গ'ল -2 2 - 2 आंसर 0 12 आंसर 0 লালে তো আমাৰ হেতুৱে মই কৈছিলো যে তেনেকৈ ওলাব বুলি तो হৈ গ'ল ঘটনাটো এতিয়া ফোকাস ले रहा है कि नहीं ले रहा कैमरा ले रहा है ओके नेक्स्ट क्वेश्चन करेगा नेक्स्ट क्वेश्चन কি আছে আমাৰ একেই তিনিটা টাইপৰ क्वेश्चन হয় ओके এটু মুখৰ আগতে ধৰিব পাৰি আনসাৰটো কি হয় দেই চাও ধৰিব পাৰিছো না মুখৰ আগত আনসাৰটো যে কি নম্বৰ क्वेश्चन আমাৰ 8 নম্বৰ क्वेश्चन 8 নম্বৰ क्वेश्चन কি আছে 3 sin 23 degree cos 67 degree কোন এংগলটো এনেকৈ দিয়া থাকে এড কৰি 90 পাম 23 আৰু 67 এড কৰিলে 90 ডিগ্ৰী পোৱা যায় ওকে মানে এইটো দেখিলে গম পাম 1 হ'ব 3 * 1 3 এ ওলাব ইপিনে 4 টা আছে ইয়াত আছে sec 47 ডিগ্ৰী আৰু cosec 43 ডিগ্ৰী 47 43 এড কৰি 90 এ ওলাব সাইডত লাগিলা কৈ দেখাই দিও 23 ডিগ্ৰী প্লাস 67 ডিগ্ৰী আমাৰ 90 এ ওলাব শিওর 90 ওলাব 3 + 7 10 0 by carry 1 2 + 6 8 + 1 9 তাৰপিছত আমাৰ নেক্সটটো কি পাম 47 ডিগ্ৰী প্লাস 43 ডিগ্ৰী आंसर 7 + 3 10 carry 1 গুছি গল 4 + 4 8 + 1 90 ডিগ্ৰী ওকে তো কি লিখিম চাও আমি এতিয়া তো এটু বেসিক্যালি এটু আমাৰ 1 ওলাব তো 3 1 3 হ'ব এটু 1 এ ওলাবগে 4 1 4 হ'ব 3 + 4 লাস্ট 7 ওলাব লাগে ওলাই নাই চেক কৰো আমি এতিয়া 3 আছে sin 23 আছে cos to লিখিলো 67 নিলিখো 67 ৰ জায়গাত মই কি লিখিব পাৰিম 67 ৰ জায়গাত মই লিখিব পাৰিম 90 - 23 90 - 23 90 degree - 23 degree okay plus 4 sec 47 degree আছে cosec 43 degree আছে ন 43 থলো 47 to तो 43 जगत मैं 90 - 47 কৰিব পাৰিম 90 degree - 47 degree okay now observe करो 3 লিখিলো sin 23 degree লিখা আছে cos 90 - something আছে cos 90 - something কি হলে চেঞ্জ হয় লগালগ sin হলে চেঞ্জ হ'ব cos 90 - 23 আছিল তো sin 23 এ ওলাব কেনসেল গুছি গল 4 sec 47 degree cosec 90 - something আছে cosec 90 - something sec হলে চেঞ্জ হৈ যায় এইটো sec 47 degree কাটি কুটি গল 1 থাকিলে আর 1 থাকিলে 3 into 1 plus 4 into 1 आंसर ওলাব 3 1 * 3 4 1 * 4 आंसर is 7 কৈছিল না 7 ওলাব বুলি এটা ঘটনাটো ইয়াত খালি লিখি দিব লাগিব দেই যে ইয়াত মই লিখি থোৱা আছে কাৰণে বাৰে লিখি থোৱা লিখি থকা নাই বাৰু কিন্তু মই লিখি দিব লাগিব তথাপিও যে cos 90 degree minus theta is equal to sin theta আৰু sin 90 degree minus theta is equal to cos theta হৈ গল 8 নম্বৰ क्वेश्चन হৈ গল এটা আমি 9 নম্বৰ क्वेश्चन কৰিম 9 নম্বৰ क्वेश्चन नो 9 নম্বৰ क्वेश्चन ঠিক আছে सही जा रहा है कि नहीं जा रहा सही को क्या है सही जा रहा है ठीक है ओके बढ़िया नेक्स्ट क्वेश्चन আমি পাম এতিয়া যে 9 নম্বৰ क्वेश्चन কি পাম 9 নম্বৰ क्वेश्चन তো আমাক দিয়া আছে যে 10 5 degree 10 25 degree 10 30 degree 10 65 degree
tan 85 ডিগ্ৰী এবাৰ কাৰ লগত বা মিলালে দেখিছোঁ যে এই 5 to 85 লগত মিলে কিয় because 5 degree plus 85 degree is 90 degree এই 25 to 65 লগত মিলালে কিয় 25 degree plus 65 degree is equal to 90 degree এই 30 টো কাৰ লগত মিলালে 30 টো একচুয়ালি মিলোৱা নাই আমাক ভ্যালু পাতিব কৈছে বাৰু tan 5 डिग्री का वही रखो tan 25 डिग्री का वही रखो tan 30 हमको पता है कि 1/√3 होता है वो लिख देंगे हम tan 65 की जगह हम लिखेंगे 90 डिग्री माइनस 25 कहाँ से आया भैया यहाँ से मिला आपको tan 85 की जगह हम लिखेंगे ऑब्वियसली 90 माइनस 5 डिग्री 95 गले 85 থাকে ন এতিয়া tan 5 ডিগ্ৰী লিখিলো tan 25 ডিগ্ৰী লিখিলো 1/√3 আছে সব ইপিনে মাল্টিপ্লাই হৈ আছে মাজত tan 90 minus something কতলৈ চেঞ্জ হৈ যাব cot 25 ডিগ্ৰী হৈ যাব tan 90 minus something আকৌ কতলৈ চেঞ্জ হৈ যাব cot 5 ডিগ্ৰী হৈ যাব এটা কথা আমি জানো যে cot থিটা মানে 1/tan থিটা অলপমান দেৰি আগতে কোনবা এটা কোৱেশ্চন এপ্লাই হৈছিল বস্তুটো tan 5 ডিগ্ৰী into tan 25 ডিগ্ৰী into 1/√3 cot 25 জেগাত মই লিখিম 1/tan 25 ডিগ্ৰী cot 5 degree जगह लिखी मैं 1/tan 5 degree okay tan 5 degree cancel गुसी गल because this is in the numerator this is in the denominator tan 5 degree ऊपर আছে tan 5 degree तলত আছে cancel गुसी गल tan 25 degree cancel गुसी गल basically गुटे होपा cancel पेंसिल गबला 1 থাকিলে কিন্তু মাজতে 1/√3 টা বাছি থাকিলে आंसर तो তেতিয়া হলে হ'ব 1/√3 1 হোপাৰ লগত কি মাল্টিপ্লাই কৰিম আৰু 1 লগত যাকে মাল্টিপ্লাই কৰি সেম आंसर ওলাই आंसर 1/√3 ঠিক আছে নে বঢ়িয়া এতিয়া আমি কৰিম question number 2 show that মস্তি question number 2 কি আছে আমাৰ show that কৰিবলৈ কৈছে যে 1048 একে টাইপৰ question আৰু একে টাইপৰ question kind of বাই চান্স 1030 নথকালে কি ওলালতেন গুটি খবা কাটপুটি গবলে 1 লাল গে এক্স্যাক্টলি এনেকুৱা question এটা দিছে এক্স্যাক্টলি এনেকুৱা question এ দিছে আমাক question number 2 কি দিয়া আছে 1 number 2 number 1 2 1 2 নেকি 2 roman number 1 exactly show that মানে proof that টাইপ কৰিব কৈছে আৰু আমি এটা জানো ইভালুয়েট কৰিলো সেই ইভালুয়েট কোৱেশ্চন কেটাকে proof that বুলি কৰিব কৈছে আমাৰ আনসারও দি দিছে দেখা ওকে 1048 ডিগ্ৰী 10 মিলাই দিব দেই মিলাই দি থৈ থাকিব 1042 ডিগ্ৰী 1067 ডিগ্ৰী ইজ ইকুৱেল টু 1 বুলি দেখাব লাগে বাৰো দেখাই দিম এবাৰ আমাৰ LHS টো লিখি লওঁ তেতিয়া হলে 1048 যাবা জেনিবা এনেকে ডাইৰেক্ট দি দিছিল আমি 1 বুলি উলিয়াইছিলো 1023 ডিগ্ৰী 1042 ডিগ্ৰী 1067 ডিগ্ৰী ওকে হৈ গল এটা আমি ইয়াত অবজাৰ্ভ কৰিলে দেখিম যে অবজাৰ্ভ যদি কৰো মই দেখিম যে কি দেখিম বা 48 ডিগ্ৰী আৰু 42 ডিগ্ৰী এড কৰিলে 90 পাও আৰু 23 ডিগ্ৰী আৰু 67 ডিগ্ৰী এড কৰিলে 90 ডিগ্ৰী পাও বাৰু এটা মই কি কৰিম মই এটা কোনোবা এটা সেম ৰাখিম 1048 সেম ৰাখিলো 1023 সেম ৰাখিলো একটা খলাম 10 লিখিছো 42 জায়গাত মই লিখিব পাৰো 90 minus 48 90 minus 48 90 degree minus 48 degree আকৌ 1067 degree আছে ন তো 1067 ৰ জায়গাত মই লিখিব পাৰো 90 degree minus 23 degree তাৰ পাছত 1048 degree 1023 degree 1090 minus something obviously cotole change hobo cot 48 degree ho jabo 1090 minus something obviously cotole change hoble cot 23 degree ho jabo eto moi side likhi dibo lagibo je 1090 degree minus theta is equal to cot theta likhi thwa ase baru exam ot kali likhi rakhabo lagibo dei 1048 degree 1023 degree এটা কথা আমি জানো cot মানে 1/10 বুলি লিখিব পাৰি তো cotৰ জায়গাত মই 1/10 লিখিলো আৰু যেটো এংগল আছে হেতু এংগলে লিখিম ন 48 ডিগ্ৰী এটো হ'ব 1/10 23 ডিগ্ৰী এই 1023 আৰু এই 1023 ক্যান্সেল গুছি গল এই 1048 আৰু এই 1048 ক্যান্সেল গুছি গল বিকজ এই দুটা নিউমাৰেটৰত আছে এইগিটা তলত ডিনোমিনেটৰত আছে ক্যান্সেল যাব সেম বস্তু থাকিলে মাল্টিপ্লাই হৈ আছে যেতিয়া গুটিবা মাল্টিপ্লাই কাটা কুটুকে আমি লাষ্টত
1 পাই যাম কি পাম 1 উলিয়াব দিছিলে তো লিখি দিম ইজ ইকুৱেল টু RHS হৈ গ'ল বঢ়িয়া এটা আমি নেক্সট কুৱেশ্যনটো কৰোঁ টুৰ ৰোমান নম্বৰ 2 টুং 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 क्या है বুকখন কেনি গ'ল এইখন পালোঁ क्वेश्चन नंबर 2 दिया আছে আমাক cos 30 cos sin का वापसी हो गया এনেকুৱা এটা क्वेश्चन মই কৈ থৈ আহিছোঁ আমি কৈ থৈ আহিছোঁ হেৰিত 1 ইভালুৱেটৰ क्वेश्चन नंबर 1 ৰ ইভালুৱেটৰ क्वेश्चन नंबर 5 টো কৈ থৈ আহিছোঁ এনেকুৱাটো এক্স্যাক্টলি সেম क्वेश्चन তাত খালি আমি 0 বুলি উলিয়াইছোঁ ইয়াত আমাৰ 0 বুলি দেখাই দিব লাগে একেটা কথাই আৰু 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী দেখিয়ে গম পাম যে কোনকেইটা এংগল 38 আৰু 52 38 আৰু 52 যদি মই এড কৰোঁ 8 + 2 10 কেৰি 1 গুচি গ'ল 3 + 5 8 + 1 90 ডিগ্ৰী এটা ঘটনাটো হ'ল কি ৰুল আছিলে হয় মই এই দুইটাই চেঞ্জ কৰিম cos গোটেই সাইন লৈ হৈ যাব এইটো সাইনত থাকিবই sin - sin 0 পাই যাম এইটো 0 দেখাব লাগে ন মই LHS বুলি লিখি লৈছোঁ দেই ডাইৰেক্ট আৰু আকৌ মই লিখি নলওঁ কুৱেশ্যন আৰু নহ'লে বা ইয়াৰ 38 টো যদি চেঞ্জ কৰিছোঁ ইয়াৰ 38 চেঞ্জ কৰিম ইয়াৰ যদি 52 চেঞ্জ কৰিছোঁ ইয়াৰ মই 52 চেঞ্জ কৰি দিম কি হ'ব চাওঁ মই ইয়াৰ এটা তাৰ এটা চেঞ্জ কৰোঁ cos 38 টোক 38 টো জেগাত মই 90 ডিগ্ৰী মাইনাছ 52 ডিগ্ৰী লিখিছোঁ ঠিক আছে আৰু cos 52 ডিগ্ৰীটো মই থাকিব দিছোঁ sin 38 টো জেগাত মই sin 90 ডিগ্ৰী মাইনাছ 52 ডিগ্ৰী লিখিছোঁ আৰু sin 52 থাকিব দিছোঁ 38 ৰ জেগাত 90 মাইনাছ 52 ক'ৰ পৰা পালোঁ ইয়াৰ পৰা পালোঁ বুলি cos 90 মাইনাছ সামথিং লগালগ sin চেঞ্জ হ'ব সাইনলে চেঞ্জ হৈ পেলাই sin 52 ডিগ্ৰী হৈ যাব আৰু cos 52 ডিগ্ৰী আছে মাইনাছ sin 90 মাইনাছ 52 মানে cos 52 ডিগ্ৰী আৰু ইপিনে sin 52 যদি দেখা পাইছোঁ ইপিনে sin 52 cos 52 এপিনেও একে sin 52 cos 52 এনিবা cos sin বুলি আছে আৰু একেটা কথাই তো বেসিক্যালি আনসারও কি লব বাৰাসা 0 ওলাই যাব এটোৱে আনসার হৈ গ'ল আমাৰ সেকেন্ড নম্বৰ কোৱেশ্চনটো এটা আমি কৰিম থাৰ্ড নম্বৰ কোৱেশ্চনটো থাৰ্ড নম্বৰ কোৱেশ্চনটো কি আছে tan 2a দিয়া আছে কি দিয়া আছে tan 2a দিয়া আছে আমাক ওকে এটো মই দিছো দেই tan 2a is equal to cot a minus 18 ডিগ্ৰী দিয়া আছে ঠিক আছে আৰু কৈছে যে ইয়াত 2a is acute angle ওকে a ভ্যালু ফাইন্ড কৰিব কৈছে বাৰু এতিয়া অকমান ভাবিব লাগিব কি ভাবিব লাগিব এটো tan আছে হয়নে বাৰু tan থকাৰ আগতে এটো কেনেবাকে cot আছিল নি বাৰু মানে cot কেনেকে tan লৈ চেঞ্জ হয় tan থিটা আছে ৰিভাৰ্স কে যাওঁচোন tan থিটাটো আগতে কি আছিল cot 90 মাইনাস থিটা আছিল মানে tan ৰ লগত যেটো আছে হেতু মই cot ৰ লগত 90 মাইনাস কিবা এটা বুলি লিখিব পাৰো এটা ঘটনাটো হ'ল যে আমাৰ cot 90 মাইনাস সামথিং হ'ল তো ঘটনাটো হ'ল আমাৰ tan 2a আছে ন যেনেকৈ tan থিটা আছে tan থিটাৰ আগৰ ষ্টেপটো কি cot 90 মাইনাস থিটা তো ইয়াত মই cot লিখিম ইয়াত cot সাগে 90 মাইনাস 2a আছিলে cotৰ পিছফালে 90 মাইনাস 2a আছিলে সেই কাৰণে সাগে cot টো চেঞ্জ হৈ 10 বনি আছিলে cot 90 মাইনাস কিবা এটা ইনো 10 লৈ চেঞ্জ হৈ যায় তো আমি জানোৱে মানে আমি ৰিভাৰ্স কে ভাবিছো যে cotৰ পিছফালে 90 মাইনাস কিবা এটা আছিলে সেই কাৰণে 10 বনি আছিলে আৰু 10 লগত কি আছে 2a আছে তো cot 90 মাইনাস 2a থাকিব লাগিব ইপিনো কি আছে cot a মাইনাস 18 ডিগ্ৰী এটা মন কৰিলে দেখিম যে কথাটো এপিনেও cot ইগনোৰ মাৰি দিব পাৰো কেনসেল মাৰি দিব পাৰো অটৰাই দিব পাৰো কেনসেল কাটিং দুখেললি এইটা যদি ইগনোৰ বা কেনসেল মাৰি দিও থাকি যাব কি আমাৰ 90 ডিগ্ৰী মাইনাস 2a is equal to a minus 18 ডিগ্ৰী বাৰু a খুপাক একেফালে আনো এপিনে মাইনাস 2a আছে এপিনৰ পৰা a টো একো নাই মানে আগত পজিটিভ এপিনে আহিলে মাইনাস a হৈ যাব তাৰপাছত আমি পামগে যে মাইনাস 18 ডিগ্ৰীটো আছে 92 ইপিনে পজিটিভ ইফালে গুচি গ'লে মাইনাস 90 ডিগ্ৰী হৈ যাব মাইনাস 2a মাইনাস a পেলে মাইনাস 3a হৈ যাব
-18 আৰু -90 মিলি -108 হৈ যাব এই মাইনাছ মাইনাছে কেঞ্চেল গ'ল a ইজ ইকুৱেল টু 3 আৰু এইটো মাল্টিপ্লাই হৈ আছে 3 টো ইফালে গ'লে ডিভাইড হৈ যাব a ইজ ইকুৱেল টু 108 ডিগ্ৰী ডিভাইডেড বাই 3 आंसर निकलेगा हमारा 3 ইয়াতে কৰোঁ a ইজ ইকুৱেল টু 3 3 is 9 3 3 is 9 মাইণ্ড 10ত ডিভাইড কৰিছোঁ ন 3 3 is 9 10 পৰা 9 থাকিলে 1 1 to 8 লগে লাগিলে 18 হৈ গ'ল 3 6 is 18 आंसर 36 ডিগ্ৰী that's our answer সেইটোৱে কথা নেক্সটটো কৰিব লাগে আমি 4 টো আৰু ইজি অকণমান এইটো হৈ গ'ল নে লিখা এইটো হৈ গ'ল যদি লিখা মই মোহাৰি দিওঁ okay 4 নম্বৰ কুৱেশ্যনটো কি আছে এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে কৈছে tan a is equal to cot b tan a is equal to cot b we have to prove a plus b is equal to 90 degree okay চাও কি আছে এটা ঘটনাটো হল আমাৰ লিখি লওঁ কি দিয়া আছে tan a দিয়া আছে cot b দিয়া আছে ঠিক আছে okay মই কি ভাবিছিলো ইয়াৰ কোৱেশ্যনটো যে tan a কোৰ পৰা আহিলে বেককে ভাবিছো tan a মে বি আহিছিলে কাৰণ cotৰ পিছফালে চাগে 90 ডিগ্ৰী মাইনাছ a আছিলে সেই কাৰণে এটো tan a হৈ আছে তো সেইকাৰণে মই বেক কি বুলি কয় বেক থিংকিং কৰি পেলাই আৰু কাইণ্ড অফ পিছল ভাবি পেলাই তো এনেকৈ বনালোঁ বেক ইঞ্জিনিয়াৰিং নে কি বুলি কয় তো এটো কট হয় তো কট আঁতৰি যাব 90 ডিগ্ৰী মাইনাছ a ইজ ইকুৱেল টু b হৈ যাব অ'কে এই মাইনাছ এটো ইফালে গ'লে পজিটিভ হৈ যাব 90 ডিগ্ৰী ইজ ইকুৱেল টু পজিটিভ a প্লাছ b হৈ যাব মানে আমাৰ সেইটো এইটো দেখাবলৈ কৈছে যে a প্লাছ b ইজ ইকুৱেল টু 90 ডিগ্ৰী সেইটো আমি দেখাই দিলোঁ দ্যাটছ আৱাৰ আনচাৰ খেলি মেলি অকল এইকণতে লাগিব পাৰে ক্লিয়াৰ হৈ ল'ব লাগে যে এইটো tan a আছে tan a কেতিয়া হয় যেতিয়া cot 90 মাইনাছ কিবা এটা হয় তেতিয়াহে tan থিটা হয় cot 90 মাইনাছ থিটা tan থিটা হয় মানে আমাৰ tan থিটা দিয়া আছে মানে tan থিটা বুলি দিয়া আছে tan a বুলি দিয়া আছে বেছিকেলি তো tan a কেতিয়া হ'ব যেতিয়া ইয়াৰ আগৰ ষ্টেপটোত cot 90 মাইনাছ a আছিলে চাগে সেইকাৰণে এইটো tan a লিখি থোৱা আছে আমি বেক আগৰ ষ্টেপটোকে লিখি দিলোঁ আৰু cot 90 মাইনাছ a এপিনেও cot মিলি গ'ল cot আঁতৰি যাব 90 মাইনাছ a ইজ ইকুৱেল টু b হৈ গ'ল বাকীখিনি আৰু কিনো এইটো ঠেলা মাৰিলোঁ ইপিনে মাইনাছ এইটো পজিটিভে হৈ গ'ল a প্লাছ b ইজ ইকুৱেল 90 সেইটোৱে মোৰ দেখাব লাগে হৈ গ'ল নেক্সট কুৱেশ্যনটো কৰোঁ কেই নম্বৰ কুৱেশ্যন অ'কে নেক্সট নম্বৰ কুৱেশ্যনটো হৈছে 5 নম্বৰ কুৱেশ্যন একেটা টাইপৰ কুৱেশ্যন আৰু ঠিক আছে একেটা টাইপৰ কুৱেশ্যন সেইটো কৰি লওঁ আমি 5 নম্বৰ কুৱেশ্যন কি আছে বা 5 নম্বৰ কুৱেশ্যনটো আছে আমাৰ চেক আৰু কচেকত আছে দেই কুৱেশ্যনটো তো কি আছে 5 নম্বৰ কুৱেশ্যনটো sec 4a is equal to cosec a minus 20 degree. We have to 4a is acute angle. 4a is acute angle. We have to find a. Okay. একেটা কামে কৰিব 10 ৰ কটৰ জনে কৰিছো আৰু সেইটো কামে কৰিব লাগিব কি কৰিব লাগিব চাও দেই sec 4a আছে ইয়াত চাওচোন sec থিটা আছে কি আছে sec থিটা কেতিয়া হয় মেবি চাগে আগৰ ষ্টেপটোত cosec 90 মাইনাছ থিটা আছিলে ইয়াত চেকৰ লগত কি আছে 4a আছে চেকৰ লগত 4a আছে কেনেকৈ বনিলে চেকৰ লগত 4a মেবি চাগে আগৰ ষ্টেপটোত cosec 90 ডিগ্ৰী মাইনাছ 4a আছিলে চাগে সেইকাৰণে sec 4a পাই থৈছোঁ যেনেকৈ cosec 90 মাইনাছ যিটো হয় sec সেইটো হৈ যায় cosec 90 মাইনাছ থিটা sec থিটা ইয়াত যেনিবা থিটাৰ জেগাত 4a লিখি দিলোঁ sec 4a বনি যাব sec 4a কেনেকৈ আহিছে cosec 90 minus 4a হৈ আছে এতিয়া cosec a minus 20 ডিগ্ৰী লিখি থোৱা আছে cosec সেম হৈ গ'ল আঁতৰি যাব থাকিব কি 90 ডিগ্ৰী minus 4a is equal to a minus 20 ডিগ্ৰী কি কৰোঁ মই এতিয়া 90 ডিগ্ৰী ইয়াত ৰাখি থৈ দিওঁ এই minus 20 ইফাল পজিটিভ 20 কৰি লৈ গুচি আহোঁ এপিনে a তাতো আছে minus 4 ইফাল নিলে plus 4a হৈ যাব ইপিনে পাম মই 90 plus 20 110 a plus 4a 5a মানে মই লিখিব পাৰিম 5a is equal to 110 degree তো a আৰু 5 টো মাল্টিপ্লাই হৈ আছে 5 টো ইফালে গ'লে ডিভাইড হৈ যাব 110 degree डिवाइड लाइन नीचे 5 से 110 को कटेगा तो क्या आएगा a is equal to 5 11 যাব লাগিব কাক 11 কৰিব লাগিব ডিভাইড 5 2 10
5 2 10 11 বা 10 মাইনাছ কৰিলে 1 থাকিলে 1 2 0 লগত আগত লাগি গ'ল 10 হৈ গ'ল 5 2 10 তো এ মানে হৈছে 22 ডিগ্ৰী তো আনসাৰটো আমাৰ ওলাই গ'ল ওকে 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 6 ৰ দুটা কুৱেশ্যন আছে পটাপট আমি খতম কৰি লওঁ 6 ৰ দুটা কুৱেশ্যন আছে 6 ৰ কি দুটা কুৱেশ্যন আছে এতিয়া 6 ৰ কুৱেশ্যনটো হৈছে যে আমাৰ ABC ইণ্টেৰিয়ৰ এংগলছ অফ এ ট্ৰাইংগল ABC কোৱা আছে 6 নম্বৰ কুৱেশ্যনটো কোৱা আছে যে A, B, C are interior angles of triangle ABC তো মই কি ক'ব পাৰোঁ জানোনে by angle sum property angle sum property triangular কি আছিলে যে তিনিটা angle sum কৰিলে 180 ডিগ্ৰী পাওঁ তো angle A plus angle B plus angle C is equal to 180 ডিগ্ৰী ওকে লিখি থলো এটা মন কৰিব লাগে প্ৰুফ কৰিব লাগে we have to prove কি প্ৰুফ কৰিব লাগে যে sin B plus C by 2 is equal to cos A by 2 বাৰু সেইটো আমি প্ৰুফ কৰিবৰ কাৰণে খালি কাম এটা কৰি লওঁ এগেইন বুলি লিখি লওঁ এগেইন angle A plus B plus C তিনিটা মিলি 180 ডিগ্ৰী হৈ আছিলে মই প্ৰুফটো যদি ভালকৈ মন কৰোঁ B আৰু C একেলগে আছে এইটো বেলেগকৈ গুচি গ'ল তো সেইটো কাম ইয়াতো কৰি লওঁ যে মই এইটোক ইফালে ঠেলা মাৰিয়ে লওঁ B plus C টোক অকলশৰীয়া কৰিলোঁ আৰু এইটোকো ইফালে 180 লগত পঠিয়াই দিলোঁ এটা ঘটনাটো হ'ল যে দুইটাৰ তলত by 2 হৈ আছেনে তো মই ইয়াতো কৰি দিওঁ dividing both sides by 2 কি পাম B plus C divided by 2 হৈ গ'ল আৰু এপিনে 180 ডিগ্ৰী মাইনাছ A divided by 2 হৈ গ'ল এইটো মোৰ B plus C by 2 থাকিলে কাৰণ সেইটো আমাৰ প্ৰুফটোতে আছে থৈ দিছোঁ এইটো মই কি কৰোঁ দুফাল কৰি দিওঁ কেনেকৈ 180 ডিগ্ৰী by 2 হৈ যাব ইপিনে A by 2 হৈ যাব এটা কথা আমি জানোৱেই যে 180 2 ডিভাইড কৰিব পাৰি কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী 2 ডিভাইড কৰিলে 90 ডিগ্ৰী হৈ যাব মাইনাছ A by 2 আছে এতিয়া চাওঁ কথা এটা B plus C by 2 লগত কি আছে সাইন আছে ন তো কি কৰিম কথাটো মই কৰি দিম যে LHS টো লিখি লওঁ LHS কি আছে sin B plus C by 2 এটা B plus C by 2 মানে কি পাই থৈছোঁ 90 minus A by 2 পাই থৈছোঁ তো sin 90 ডিগ্ৰী minus A by 2 এটা ঘটনাটো হ'ল যে 90 minus A by 2 sin 90 minus যেতিয়া আহিব লগালগ সি cosলৈ চেঞ্জ হ'ব আৰু 90 minus কি লিখি থোৱা আছে A by 2 তো cos A by 2 হৈ গ'ল वही तो दिखाना था RHS খতম ওলাইছেনে বাৰু হৈ গ'ল ঠিক আছে বঢ়িয়া নেক্সট কুৱেশ্যন কৰোঁ আমি কোন নম্বৰ কুৱেশ্যন 6 এইটো 6 কেই নম্বৰ আছে 6 এইটো 1 নম্বৰ আছিলে 6 1 নম্বৰ আছিলে এটা 6 2 নম্বৰ কুৱেশ্যন কৰিম কি আছে ABC এৰ ইণ্টেৰিয়ৰ এংগলছ লিখা আছে মই একেটা কামেই কৰিব লাগে একেটা কামেই একদম ইয়াতে কৰি দিছোঁ ইয়াতে সেম এই বস্তু এইটো আমাৰ হৈ গ'ল 1 2 এইটো আমাৰ হৈ যাব সেকেন্ডটো কি দিয়া আছে LHS দিয়া আছে আমাৰ প্ৰুফ কি কৰিব লাগে যে tan B plus C by 2 is equal to cot A by 2 বুলি প্ৰুফ কৰিব লাগে ঠিক আছে ক'ত এই সেকেন্ড পাৰ্টটো সেকেন্ড কুৱেশ্যনটোত বাৰু LHS টো লিখি লওঁ মই LHS ঠিকে কৈছোনে বাৰু tan B plus C আছে নে tan B plus C by 2 cot A by 2 ভেৰি গুড ঠিকে আছে তো tan মই লিখিলোঁ B plus C by 2 এটা কথাটো হৈ গ'ল যে B plus C by 2 মানে কি 90 minus A by 2 তো B plus C by 2 বাৰ জাগাত মই B plus C by 2 জাগাত মই 90 ডিগ্ৰী minus A by 2 লিখি দিলোঁ 10 90 minus থাকিলে কি হ'লে চেঞ্জ হয় কটলৈ চেঞ্জ হয় 10 90 minus আছে কাৰণ লগালগ মই কট লিখি দিলোঁ 90 minus A by 2 90 minus কি আছে A by 2 আছে কি A by 2 টো কটৰ লগত মই লিখি দিম আনসাৰ RHS ওলাই গ'ল তো 6 1 আৰু 2 দুইটাই খতম একটা কামৰ প্ৰায় দুটা কুৱেশ্যন হৈ গ'ল বঢ়িয়া লিখি ল'ব লাগে next question 7 number question okay 7 number question interesting question দেই 7 number question to কি কৈছে 7 number question to কৈছে যে express
sin 67 ডিগ্ৰী আৰু cos 75 ডিগ্ৰী এই দুটাক এই এংগেলকেইটাক লাগিলে সাইন কস থাকক নাথাকক চেঞ্জ হৈ যাওক বেলেগ কথা কিন্তু এংগেলকেইটাক কিহত দেখাব কৈছে ট্ৰিগনমেট্ৰিক ৰেচিঅ' উলিয়াব কৈছে ৰেচিঅ'তে দেখাব কৈছে খালি কিহৰ ভিতৰত 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ ভিতৰত এই এংগেলকেইটাক কনভাৰ্ট কৰিব কৈছে ঠিক আছে অ'কে এটা কথা চিয়'ৰ এইবাৰ দেখিয়ে গম পাইছোঁ যে 67 আৰু 75 এড কৰি কোনো পধ্যে 90 নোলায় কিন্তু আমি এটা কথা জানো যে 90ৰ পৰা যদি 67 মাইনাছ কৰোঁ কিমান ওলাব সেইটো হৈছে 10 minus 7 3 8 minus 6 2 23 মানে এটা কথা গম পালোঁ যে 67 ডিগ্ৰী আৰু 23 ডিগ্ৰী মিলি পেলাই 90 ডিগ্ৰী হয় 67 আৰু 23 মিলি 90 হয় অথনিবা কুৱেশ্যন বৰ্ডটো কৰি আহিছোঁ আমি এতিয়া এই 67টোৰ জেগাত মই কেনেবাকৈ তেতিয়াহ'লে 90 ডিগ্ৰী মাইনাছ 23 বুলি লিখাত মোৰ আপত্তি থাকিব নালাগে হয়নে ইয়াত মই ইয়াত লিখোঁ we know 67 ডিগ্ৰী ইজ ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী হৈ গ'ল বাৰু আকৌ আমি কি পাম 75 90 পৰা 75টো মাইনাছ কৰোঁচোন কিমান পাওঁ 10 5 গ'ল থাকিল 5 9 নহয় 8 7 8 পৰা 7 গ'ল থাকিলে 1 15 ডিগ্ৰী ডেট মিনছ 90 পৰা যদি মই 15 ডিগ্ৰী ডেট মিনছ 15 ডিগ্ৰী আৰু 75 ডিগ্ৰী মিলি পেলাই আমাৰ 90 ডিগ্ৰী হয় ডেট মিনছ 90 পৰা যদি মই 15 ডিগ্ৰীটো আঁতৰাই দিওঁ মই 75 ডিগ্ৰী পাই যাম ডেট মিনছ 75 ডিগ্ৰী ইজ ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী এনেকৈও মই লিখিব পাৰোঁ এতিয়া লিখোঁ কামটো এতিয়া মই কৰোঁ sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী sin 67ৰ জেগাত মই লিখিব পাৰিম 90 মাইনাছ 23 67ৰ জেগাত মই লিখি দিলোঁ 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী অ'কে প্লাছ cos 75ৰ জেগাত মই লিখিম 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী এতিয়া মই মন কৰিলোঁ যে sin 90 মাইনাছ থাকিলে লগালগ cosলৈ চেঞ্জ হয় আৰু 23 ডিগ্ৰীত লিখি দিলোঁ মই cos 90 মাইনাছ সামথিং থাকিলে লগালগ সাইনলৈ চেঞ্জ হয় আৰু 15 ডিগ্ৰী লিখি দিলোঁ যিটো কৰিবলৈ কৈছিলে মই সেইটোৱে হৈ গ'ল কেনেকৈ এতিয়া মই দেখিলোঁ যে ইয়াত মোৰ সাইন 15 ডিগ্ৰী আৰু cos 23 ডিগ্ৰী ওলালে ডেট মিনছ মোৰ এংগেলকেইটা 67 আৰু 75 আছিল ন মোৰ এংগেলকেইটা 0 আৰু 45ৰ ভিতৰত চেঞ্জ কৰিব দিছিলে মানে এই এংগেলকেইটাক 0 আৰু 45ৰ ভিতৰত লৈ আহিবলৈ কৈছিলে আনি দিলোঁ সাইন 15 ডিগ্ৰী হৈ গ'ল cos 23 ডিগ্ৰী হৈ গ'ল কেনেকৈ একেই সেম কাম ইউজ কৰি পেলাই 90 মাইনাছ সামথিং 90 মাইনাছ সামথিং কৰি পেলাই হৈ গ'ল আৰু এইটো ঘটনা নেক্সটটো আমি 8 নম্বৰ কুৱেশ্যন আমি কৰিব লওঁ এতিয়া